তিষ্টা জাতীয় জনগোষ্ঠীয় সংগঠন, গোলাঘাটৰ নাগৰিক সমাজ, দশমী দুৱাৰাৰ বন্ধুমহল আৰু পৰিয়াল সকলো একত্ৰিত হৈ আমি মাৰ বান্ধিছোঁ। যি পৰ্যন্ত দশমীৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত নহয়, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰে আৰু যি পৰ্যায়ৰ অভিযুক্তসকলক গ্ৰেপ্তাৰ নহয়, সেই পৰ্যন্ত আমি ক্ষান্ত নাথাকোঁ। আমি দেখিছোঁ প্ৰতিটো খোজতে সন্দেহ আৰু যুক্তিযুক্ত অভিযোগ থকাৰ পাছতো কিন্তু আৰক্ষীয়ে সাক্ষী প্ৰমাণ নষ্ট কৰিছে। আৰক্ষীয়ে মূল অভিযুক্ত DFO গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে তেখেতক কিন্তু তামিলনাডুলৈ পলাই যাবৰ কাৰণে সুবিধা কৰি দিছে। আমি দেখিলোঁ আৰক্ষীয়ে তেওঁ ছুইচাইড কৰোঁতে ব্যৱহাৰ কৰা পৰ্দাৰখন জ্বলাই দিছে। আজিলৈকে ৰুমটো চিল নকৰিলে, মোবাইলটো এক্সটাৰ্নেল টেষ্টৰ ফৰেঞ্চিকৰ কোনো ব্যৱস্থা নকৰিলে। আৰু DFO গৰাকীয়ে কিয় মাজনিশা ইনষ্টাগ্ৰামত ফ'ল' কৰিছিল, কিয় হঠাৎ ৰুমটো চেঞ্জ কৰি দিয়া হৈছিল আদি হাজাৰটা আমাৰ ওচৰত অভিযোগ আছে, যুক্তিযুক্ত অভিযোগ আছে। কিন্তু সেইবিলাক পুলিচে শুনিব নোখোজে। আমাৰ সন্দেহ যে পুলিচে ইচ্ছাকৃতভাৱে ফৰেষ্টৰ বিষয়াসকলক বচাবৰ কাৰণে এই কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিব লাগে, অন্যথা আমি ক্ষান্ত নহওঁ। যদি 27 তাৰিখৰ আগত মুখ্যমন্ত্ৰী 27 তাৰিখ গোলাঘাটত আহিব, কেবিনেট বৈঠক আছে, 27 তাৰিখৰ আগত যদি ফলপ্ৰসূ আলোচনাৰ ব্যৱস্থা নকৰে আৰু আমাৰ লগত যদি নাগৰিক সমাজৰ তিষ্টা সংগঠনৰ লগত কথা নাপাতে, পৰিয়ালৰ লগত কথা নাপাতে, তেতিয়াহ'লে আমি শান্তিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া গোলাঘাটত কেবিনেট বৈঠক কৰিবলৈ নিদিওঁ। এইটো আজি আমি ঘোষণা কৰিছোঁ। প্ৰথম কথাটো দাদা, দশমীৰ দ্বাৰা মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ গোলাঘাটত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। সকলোৱে ৰহস্যৰ গোন্ধ পাইছে আৰু এই হত্যাকাণ্ডৰ লগত মৃত্যুৰ লগত পোনপ্ৰথমতে DFOজনৰ নাম সাঙুৰ খাইছে। কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট আৰক্ষী, বোকাখাট আৰক্ষীয়ে DFOজনক কিন্তু তদন্তৰ আওতালৈ অনা নাই। তেওঁ আমি গম পাইছোঁ যে ছুটী লৈ তেওঁ ঘৰলৈ গৈছে। এনেকুৱা কি কাৰণ হ'ল দশমী দ্বাৰাৰ মৃত্যুৰ দুদিনৰ পাছতে তেওঁ ছুটী লৈ ঘৰলৈ যাবলগীয়া পৰিস্থিতি হ'ল। আমি বিভিন্ন ধৰণৰ এই ঘটনাটোক আমি ৰহস্যৰ গোন্ধ পাইছোঁ। ইতিমধ্যে আমাৰ সমগ্ৰ গোলাঘাটৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনে একত্ৰিতভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। আহিবলগীয়া দিনত যি সময়ত গোলাঘাটলৈ মুখ্যমন্ত্ৰী আহিব 27 তাৰিখে, অৰ্থাৎ 27 আগষ্ট তাৰিখে যদি এই ঘটনাটোকে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰে, মুখ্যমন্ত্ৰী হস্তক্ষেপ নকৰে, গোলাঘাট বন্ধৰ দৰে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যাম। মূল কথাটো হ'ল যে অসমীয়া নাৰীয়ে কৰ্মক্ষেত্ৰত সুৰক্ষিত অনুভৱ নকৰাটো। যুচিতা দাসৰ পৰা জোনমণি ৰাভালৈকে শেহতীয়াকৈ দশমী দ্বাৰা সমগ্ৰ এই তালিকাখন আচলতে কিমান দীঘলীয়া হ'ব, আমি দাবী উত্থাপন কৰিছোঁ। সেইবাবে অতি শীঘ্ৰে সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ঘোষণা কৰিব লাগিব আৰু ইয়াৰ লগত জড়িত যিজন মূল কালপিত DFO, তেওঁক কিন্তু তদন্তৰ আওতালৈ আনি শাস্তি দিব লাগিব। আচলতে দশমী দ্বাৰা পৰিকল্পিত হত্যাকাণ্ডক বোকাখাট আৰক্ষীয়ে যিধৰণে আচলতে এটা হত্যাকাণ্ডৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, এই প্ৰথম কথা হৈছে আমি পোনপ্ৰথমতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই বিষয়বস্তুটো প্ৰথমৰ পৰাই আচলতে আমি গৰিহণা জনাইছোঁ। আৰু যিগৰাকী DFOৰ ওচৰত আচলতে অভিযোগ উঠিছে, সেই DFO গৰাকী আচলতে ৰহস্যজনক স্থানত যে অৱস্থান কৰিছে তাক লৈ আমাৰ ক'বলগীয়া আছে। আৰু সেইবাবে আমি আচলতে গোলাঘাটত 31টা জাতীয় জনগোষ্ঠীয় সংগঠন আৰু গোলাঘাটৰ নাগৰিক সমাজক একত্ৰিত কৰি আচলতে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু গৃহ বিভাগক জনাব বিচাৰিছোঁ, যিটো সময়ত দশমী দ্বাৰা ন্যায় পাব লাগে, সেই সময়ছোৱাত যদি ক'ৰবাত যদি দাঁতত ভাত এটাও লাগে, সেই কথাটো মুখ্যমন্ত্ৰী মহোদয় আজি তাৰিখত হস্তক্ষেপ কৰে। ইমান ডাঙৰ এটা ঘটনা ঘটিছে, এগৰাকী বনকৰ্মী আচলতে ৰহস্যজনকভাৱে মৃত্যু হৈছে, ইয়াক লৈ মুখ্যমন্ত্ৰীগৰাকী মৌন হৈ আছে আৰু গোলাঘাটৰ DCজনে ৰহস্যজনকভাৱে ধৃতৰাষ্ট্ৰৰ ভাও ধৰিছে। এই গোটেই বিষয়বিলাকক লৈ পেলাই আমি এটা কথাই ক'ব বিচাৰিছোঁ, গোলাঘাটৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনে 26 তাৰিখৰ ভিতৰত যদি দশমী দ্বাৰা ন্যায় বা ব্যৱস্থাৰ বাবে যদি উপযুক্ত তদন্তকাৰী সংস্থা গঠন কৰি পেলাই যদি মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত আৰু ন্যায় ব্যৱস্থা নকৰে, কিন্তু অনাগত দিনত 27 তাৰিখে গোলাঘাটত কেবিনেট আছে, কিন্তু সেইদিনাখনি আমি গোলাঘাট জিলা বন্ধ দিয়াৰ আমি প্ৰস্তাৱ লৈছোঁ। আৰু ইয়াৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, সম্পূৰ্ণ গোটেই বিষয়টো কিন্তু গোলাঘাটৰ প্ৰশাসন ব্যৱস্থাটোৱে কিন্তু মূৰ পাতি ল'ব। জাতীয় জনগোষ্ঠীয় সংগঠনক কিন্তু দায় দিলে নহ'ব, এই কথা স্পষ্ট যে দশমী দ্বাৰা আচলতে যি ছুইচাইড বুলি কৈছে, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। কাৰণ তেওঁৰ বিভিন্ন ক্লু আছে, তেওঁ সেই ক্ষেত্ৰত ব্যৱহাৰ কৰা বহুত বস্তু আছে। গতিকে সকলোখিনি চাব লাগিব। আৰু সেই একেটা সময়তে আচলতে বন বিভাগৰ উচ্চপদস্থ বিষয়াই সেই বেষ্টনীৰ মাজত হোৱা ঘটনাটো আচলতে কোনো কাৰণতে নিজে ছুইচাইড হোৱা বুলি ঘটনা বুলি কোনো কাৰণতে মানি লোৱা নহয়। গোলাঘাটৰ প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠন জাগিছে আৰু তাৰে ফলশ্ৰুতিত আজি গোলাঘাটৰ মজিয়াত 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে দশমী দ্বাৰাৰ মৃত্যুৰ উচ্চ পৰ্যায়ত তদন্তৰ কাৰণে ইয়াত একত্ৰিত হৈছে আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে এই গোটেই
ঘটনাটোত আৰক্ষীয়ে ক'ৰবাত নিজৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত ক'ৰবাত বেমেজালি কৰিছে, সেইকাৰণে আচলতে তেওঁৰ উচিত উত্তৰটো ওলোৱা নাই। আমাৰ প্ৰতিবাদ হৈছে আৰক্ষী বিভাগৰ ওপৰত, কাৰণ আৰক্ষীয়ে এই কথাটো সম্পূৰ্ণকৈ আচলতে ভালদৰে তথ্য যুগুত কৰি তেওঁলোকে হেৰি কৰিব লাগিব, কাৰণ নহ'লে অন্যথা কিন্তু গোলাঘাটত থকা প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠনে কোনো কাৰণতে ৰৈ নাথাকে, ক্ষান্ত নাথাকে। আৰু আমি এই গোটেই ক্ষেত্ৰটোত আচলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে ক'লেহে আচলতে স্মাৰ্ট আৰক্ষীয়ে গা লৰে। এই কথাটো সকলোৱে জল পটপটকৈ দেখি আহিছে। দশমী দুৱাৰ কিয় মৃত্যু হ'বলগীয়া হ'ল, এই গোটেই পৰ্যায়টো আচলতে উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে আমি যাবৰ কাৰণে মুখ্যমন্ত্ৰী দয়াক আপোনালোকৰ মাধ্যমত যদি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।